ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম অষ্টম শ্ৰেণীৰ গণিতৰ অনুশীলনী 1.1ৰ 11 নম্বৰ অংকটোৰ 2ৰ পৰা। এতিয়া কি দিছে আমি চাওঁ। প্ৰথমতে আমাক দিছে যে সমাধান কৰিব লাগে 670 পূৰণ 11 ভাগৰ 7 যোগ 670 পূৰণ 3 ভাগৰ 1। এতিয়া তোমালোকে অংকটো মন কৰাচোন। এইটো আমাৰ এনেধৰণে নাইনে? মই কাষত লিখি দিছোঁ চোৱা, a ইনটু বি প্লাছ চি। আমি এনেকুৱা এটা বিধি পাইছিলোঁ, a ইনটু বি প্লাছ a ইনটু চি। আমি এনেকুৱা এটা বিধি পাইছিলোঁ, কি আছিলে যে a b c তিনিটা অখণ্ড সংখ্যা, a টোৰ লগত ব্ৰেকেটৰ ভিতৰত b আৰু c যদি পূৰণ হৈ থাকে তেতিয়াহ'লে আমি লিখিব পাৰোঁ a ইনটু b প্লাছ a ইনটু c। ইয়াতো তেনেকুৱা হোৱা নাইনে? 670 পূৰণ 111 যোগ 670 পূৰণ 11 ভাগৰ 7 যোগ 670 পূৰণ 3 ভাগৰ 1। ইয়াত 670টো দুইটাৰ লগতে পূৰণ, মাজত আছে যোগ চিন, সেইটো নিচিনা নহয় জানো? অৰ্থাৎ কি হৈ আছে, যদি 670টোক আমি a বুলি কওঁ, সিটোক যদি আমি b বুলি কওঁ, 670টো যদি a হয়, সিটো যদি c হয়, তেতিয়াহ'লে এইটো নিয়মত নাইনে? a ইনটু b প্লাছ a ইনটু c। এতিয়া a ইনটু b প্লাছ a ইনটু c হ'লে আমি লিখিব পাৰোঁ a ইনটু b প্লাছ c, বা এনেদৰে থাকিলে আমি এনেকৈ লিখিব পাৰোঁ। এইটো আছিলে কি বিধি? বিতৰণ বিধি। অৰ্থাৎ এই অংকটো আছে বিতৰণ বিধি। তোমালোকে মন কৰিবা, একেটা সংখ্যা যদি দুটা বেলেগ বেলেগ সংখ্যাৰ লগত পূৰণ হৈ মাজত যোগ চিন থাকে, সি হয় বিতৰণ বিধি। যোগৰ ক্ষেত্ৰত তেতিয়াহ'লে আমি কি বুলি লিখিব পাৰোঁ? 670 পূৰণ ব্ৰেকেটৰ ভিতৰত 11 ভাগৰ 7 যোগ 3 ভাগৰ 1। কোনটো মতে? এই বিধিটো মতে। এতিয়া আমি এই বিধিটো শিকিছিলোঁ আগতে, এইখিনি আমি কাষত লিখি দিওঁ। কি বিধি ব্যৱহাৰ কৰিছোঁ? বিতৰণ বিধি। তোমালোকে কি বিধি ব্যৱহাৰ কৰি এনেদৰে লিখিলে সেইটো কাষত এনেদৰে লিখি দিবা, বিতৰণ বিধি। এতিয়া চোৱা যে 670 পূৰণ 11 ভাগৰ 7 যোগ 3 ভাগৰ 1। এতিয়া আমি 670 সি ব্ৰেকেটৰ বাহিৰত আছে, থওক। প্ৰথম আমি ব্ৰেকেটৰ ভিতৰ দুটাৰ কাম কৰিম, অৰ্থাৎ 11 ভাগৰ 7ৰ লগত 3 ভাগৰ 1 যোগ কৰিম। চোৱাচোন, দুইটাৰে হৰ বেলেগ বেলেগ, এটাৰ হৰ 11, এটাৰ হৰ 3। এতিয়া মই কৈছিলোঁ যদি হৰ বেলেগ বেলেগ থাকে কি কৰিব লাগে? লসাগু ল'ব লাগে। এতিয়া লসাগু তোমালোকক মই শিকাইছিলোঁ যে চুটি হৰণ পদ্ধতিৰে কেনেকৈ লসাগু উলিয়াই। তাৰ কাৰণে কি কৰিব লাগিব? 11 আৰু 3 দুইটাকে পাতি ল'লোঁ, চুটি হৰণ। এতিয়া 3ৰে 11ত নাযায়, 11টো নামি আহিলে, 3ৰে 3 এবাৰ। 11ৰে কৰিম, 11ৰে 11ক এবাৰ, 1টো নামি আহিল, বা নাযায় কাৰণে 1টো নামি আহিল বুলি ক'ম। তেতিয়া লসাগু কি হ'ব? এইকেইটাৰ পূৰণ ফলেই হ'ব লসাগু। 3 পূৰণ 11, 33 পূৰণ 1 পূৰণ 1 মানে 33 হ'ব। লসাগু হ'ল 33। বা তোমালোকক মই কৈছিলোঁ যদি হৰ দুটা মৌলিক সংখ্যা হয়, সেই দুটাৰ পূৰণ ফল লসাগুৱে হয়। কিন্তু যৌগিক হ'লে কিছু বেলেগ হ'ব। 11 মৌলিক, 3ও মৌলিক, এই দুটা পূৰণ কৰি দিয়া, 3 11 গুণ 33, সিয়ে হৈ যাব লসাগু। এতিয়া মই আগৰ অংকটো কৈছিলোঁ, এটা নিয়ম আছিলে হৰৰে হৰণ লবৰে পূৰণ। এই হৰৰে হৰণ লবৰে পূৰণটো কি হয়? লসাগুক প্ৰথম হৰটোৰে হৰণ, লসাগু হ'ল 33, প্ৰথম হৰটো 11, হৰৰে হৰণ অৰ্থাৎ 33ক 11ৰে হৰণ কৰিলোঁ, কেইবাৰ? 3 বাৰ। লবৰে পূৰণ, লবটো কি আছিলে? 7, লবৰে পূৰণ যোগ মিডল চিন আছে। আকৌ লসাগুটোক দ্বিতীয় হৰৰে হৰণ, মই কৈছোঁ ন হৰৰে হৰণ, এবাৰ দ্বিতীয়টো ক্ষেত্ৰত 33ক 11ৰে হৰণ 3ৰে হৰণ কৰা, কিমান বাৰ? 11 বাৰ। লবৰে পূৰণ, লব কিমান আছিলে? 1, অৰ্থাৎ লসাগু ললো, হৰৰে হৰণ লবৰে পূৰণ কৰি ভগ্নাংশৰ যোগ কৰিলোঁ। এতিয়া এইখিনি কাষত লিখিব নালাগে, মাত্ৰ মই বুজি পাবৰ কাৰণেহে এইখিনি দিছিলোঁ, বা তোমালোকে কৰিলোঁ কাষত আঁচডাল দি কাটি থবা। এতিয়া এইখিনি চোৱা, 670 পূৰণ তলত 33, ওপৰত কি হ'ব? 7 পূৰণ 3 পূৰণ 7 21 যোগ 11 পূৰণ 1 11, ব্ৰেকেটডাল ৰাখি থোৱা। তাৰপিছত আমি কি কৰিম? 670 পূৰণ ওপৰত যোগ কৰা 11 আৰু 21 দুইটা মিলি হ'ল 32। এতিয়া
670টো ওপৰৰ সংখ্যা, তলত একেটা আছে, আমি জানো ওপৰৰ সংখ্যাই পূৰণ হয়। অৰ্থাৎ এই দুটা যেতিয়া পূৰণ হ'ব 670ৰ লগত 32 পূৰণ হ'ব, তোমালোকে পূৰণ কৰি চাবা, পূৰণ ফলটো আমি পাম 21440 আৰু তলত হ'ল 33। এনেদৰে আমি 2 নম্বৰ অংকটো সমাধান কৰিব লাগিব। অংকটো টুকি ল'বা। এতিয়া 11ৰ 3 নম্বৰ অংকটো চোৱা। আমাক অংকটো দিছে 5 ভাগৰ 7 পূৰণ 8 ভাগৰ বিয়োগ 3 যোগ 4 ভাগৰ 3 পূৰণ 5 ভাগৰ 7। তোমালোকে মন কৰাচোন, 5 ভাগৰ 7 5 ভাগৰ 7 অৰ্থাৎ 5 ভাগৰ 7টো দুইটা সংখ্যাৰ লগতে পূৰণ, মাজত যোগ চিন আছে। মই আগতে কোৱা বিধিটোৱেই নহয়নে যে a প্লাছ b ইনটু a মাইনাছ b, সৰি a ইনটু b প্লাছ a ইনটু c, a ইনটু b প্লাছ a ইনটু b প্লাছ a ইনটু c, নহয়নে? একেটা সংখ্যা পূৰণ হৈছে, কি সংখ্যা? 5 ভাগৰ 7। অৰ্থাৎ বিতৰণ বিধি যদি ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে 5 ভাগৰ 7টো আমি ব্ৰেকেটৰ বাহিৰত লিখি বাকি থকা দুটা কিমান? 8 ভাগৰ বিয়োগ 3 আৰু 4 ভাগৰ 3, এই দুটা আমি ব্ৰেকেটৰ ভিতৰত যোগ কৰি দিম। এতিয়া সংখ্যাটো বিয়োগ, কিন্তু মন কৰা এইখিনি যোগ চিন আছে, মানে যোগৰ ক্ষেত্ৰত বিতৰণ বিধি। এই সংখ্যাটো কি আছে আমাক নালাগে, মাজত যোগ চিন আছে, যোগ চিন দিম। এতিয়া 5 ভাগৰ 7 আমি কৈছিলোঁ কি কৰিম, ভিতৰত লসাগু ল'ম। এতিয়া 4 আৰু 8ৰ লসাগু, এইকেইটা বিধিটো আমি লিখিম দেই, বিতৰণ বিধি, এইটো কাষত লিখি দিবা, বিতৰণ বিধি মতে। এতিয়া 8 আৰু 4ৰ লসাগু আমি জানো, প্ৰথম দুইটাকে 2ৰে হৰণ কৰিম, 8ক যাব 4 বাৰ, 4ক যাব 2 বাৰ, আকৌ 2ৰে কৰিম, 4ক যাব 2 বাৰ, 2ক যাব এবাৰ, অৰ্থাৎ 2 2 4 2 8, লসাগু হৈ গ'ল 8। এইখন আমাক নালাগে, আমি কাটি থৈছোঁ। এতিয়া নিয়মটো কি হ'ল, মই কৈছিলোঁ হৰৰে হৰণ লবৰে পূৰণ, লসাগু ঘৰৰে হৰণ কৰা, যে 8ক 8ৰে হৰণ কৰিলে এবাৰ পূৰণ, লব কিমান? বিয়োগ 3, যোগ 8ক 4ৰে হৰণ কৰা কিমান? 2 বাৰ, পূৰণ, লব হ'ল কিমান? 3। এতিয়া 5 ভাগৰ 7 পূৰণ, এইখন মন কৰাচোন, 1 পূৰণ বিয়োগ 3, বিয়োগ 3, কিয় 1 3 গুণ 3, বিয়োগ চিন এডাল আছে, বিয়োগ হ'ল আগত, যোগ 2 3 গুণ 6, 5 ভাগৰ 7 পূৰণ 8, এইকেইটা মন কৰা, বিয়োগ 3 যোগ 6, যোগ 3 নহ'বনে? কেনেকৈ? 3 টকা ধাৰ 6 টকা জমা, অৰ্থাৎ 3 টকা জমা, যোগটোৰ আগত একো চিন নিদিলে যোগে বুজে। এতিয়া চোৱাচোন, কিবা কটাকটি যায় নেকি? যে ওপৰৰ সংখ্যা তলৰ সংখ্যা কটাকটি নাযায়, যাৰ কাৰণে আমি ওপৰৰ দুটা পূৰণ কৰি দিম, 7 3 গুণ 21 আৰু তলত হ'ব 5 8 গুণ 40। এনেদৰে তোমালোকে 3 নম্বৰ অংকটো সমাধান কৰিব লাগিব। এতিয়া চোৱা 4 নম্বৰটো, এই অংকটো এনেদৰে আহিনে, মই এতিয়া লিখি দিছোঁ চোৱা, a ইনটু b প্লাছ c, a ইনটু b প্লাছ a ইনটু c। তোমালোকে গম পাইছা বিতৰণ বিধি এইটো তেনেকৈ আছে যে a ইনটু b প্লাছ c, অৰ্থাৎ এই ব্ৰেকেটৰ বাহিৰৰটো a, ভিতৰৰ দুটা b আৰু c। এতিয়া আমি যদি এনেদৰে কওঁ, আমি এনেদৰে লিখিব পাৰোঁ, অৰ্থাৎ a ইনটু b প্লাছ a ইনটু c। তেতিয়াহ'লে মুখৰে ক'ম a ইনটু b, কিন্তু a মান হ'ল 5 ভাগৰ বিয়োগ 9, ইনটু b মানে বিয়োগ 27 ভাগৰ, 15 ভাগৰ বিয়োগ 27, যোগ আকৌ মাইনাছ 5/9 ইনটু a ইনটু b প্লাছ a ইনটু c, c মানে কোনটো? এইটো 36/25। এতিয়া তোমালোকে এইটো লিখিব নালাগে, লিখিব লাগিব কি বিধি ব্যৱহাৰ হৈছে, আমি এইখিনি লিখিম বিতৰণ বিধি মতে, বিতৰণ বিধি মতে। এতিয়া তোমালোকে মন কৰাচোন, অংকটো আমি পূৰণো কৰি দিব পাৰোঁ বা লঘিষ্ঠ আকাৰে লৈ যাব পাৰোঁ যদি যায় কটাকটি। 9ৰে 27ক মন কৰা 3 বাৰ যায়, আগত বিয়োগ চিন আছে, বিয়োগ 3, 5ৰে 15ক 3 বাৰ যায়, হ'ল। এতিয়া চোৱা, আমি সিফালৰটো কাটি লওঁ, 5ৰে 25ক 5 বাৰ যায় হৰণ, 9ৰে 36ক 4 বাৰ যায়,
এতিয়া অংকটো পটাপট চব লিখি নিদিবা কাৰণ কি বিয়োগ চিন কেইটা আছে আমি মন কৰিব লাগিব প্ৰথম কথাটো হ'ল যে ইয়াত এডাল বিয়োগ চিন পূৰণ এডাল বিয়োগ চিন আমি জানো বিয়োগ আৰু বিয়োগ পূৰণ হ'লে যোগ হয় তেতিয়াহ'লে বিয়োগ 3 পূৰণ বিয়োগ পূৰণ বিয়োগ 3 অৰ্থাৎ মাইনাছ ইনটু মাইনাছ 3 দুইটা মিলিব +3 বাই 3 টো 3 টো তলত আছেই যোগ এইখিনি মন কৰা যে বিয়োগ চিন এডাল আছেই তলত 5 ওপৰত 4 অৰ্থাৎ 5/4 এতিয়া 3 আৰু এইখিনি মন কৰচোন আগত বিয়োগ চিন এডাল আছিল দেই এই বিয়োগ চিনডাল আছিলেই নহয় এতিয়া 3/3 মানে 1 ব্ৰেকেট উঠি যোৱাৰ লগে লগে যোগ আৰু বিয়োগ মিলি বিয়োগ এইগলৈকে আমি নিশ্চয় বুজি পাইছো এতিয়া আমি কি কৰিম ভগ্নাংশৰ বিয়োগ এতিয়া ভগ্নাংশৰ বিয়োগ বুলি কোৱাৰ লগে লগে লসাগু তলত 1 এটা থাকে গোটা সংখ্যাৰ তলত 1 এটা থাকে 1 আৰু 5ৰ লসাগু 5 নিয়মটো আছিল হৰৰে হৰণ লবৰে পূৰণ 1ক 5ৰে কৰিলো 5 বাৰ 5 গুণ 5 বিয়োগ 5ক 5ৰে কৰিলো এবাৰ 1 পূৰণ 4 4 এতিয়া 5ৰ পৰা 4 গ'ল 1 অৰ্থাৎ উত্তৰটো হ'ল 5/1 এনেদৰে তোমালোকে 4 নম্বৰ অংকটো সমাধান কৰিবা এই তলৰ এইটো মই ভাবি লোৱা হে এইটো দিব নালাগে মাত্ৰ ভাবি লম যে তলত 1 এটা আছে আমি 5 আৰু 6 নম্বৰ অংকটা কৰা নাই তোমালোকৰ হোমৱৰ্ক হিচাপে আছে ঘৰত প্ৰেক্টিছ কৰিবা আমি এটা কৰিলো 7 নম্বৰ অংকটো আমাক দিয়া আছে 3/2 পূৰণ 7/বিয়োগ 5 বিয়োগ 6/1 পূৰণ 7/3 যোগ 14/1 পূৰণ 3/2 এতিয়া এই অংকটো তোমালোকে এটা কাম কৰিবা যে যদি তোমালোকে ইটো সিটো কটা যায় অৰ্থাৎ কিবা কেনসেল যায় তেতিয়ালে কেনসেল কৰিবা কোনখিনে কৰিবা তিনটা ভাগ হৈ আছে এটা ভাগ এটো কাৰণ আমি কাটিব ক'ত পাও পূৰণতে এটা ভাগ এটো আৰু এটা ভাগ এটো এতিয়া এই ব্ৰেকেটৰ ভিতৰত কৰি দিয়াখিনি 3 ভাগ হৈ আছে এই 3 ভাগত তোমালোকে কি কৰিব পাৰিবা ইচ্ছা কৰিলে কাটিব পাৰিবা এতিয়া ইয়াত কটা কটি না যায় কটো এটো কটা কৰি যাব 3 ৰে 6 কাটিলু দুবাৰ ইয়াত কটা কৰি যাব 2 ৰে 14 কাটিলু 7 বাৰ এটা কি থাকে চোৱাচোন 2 5 গুণ 10 আগত বিয়োগ চিন আছে বিয়োগ 10 3 7 গুণ 21 বিয়োগ ওপৰত 1 এটা আছে 2 7 গুণ 14 যোগ ওপৰত 1 এটা আছে 3 7 গুণ 21 সো কটাকটি যোৱাৰ পিছত কি থাকে আমি তাকে লিখিলো 2 5 গুণ 10 বিয়োগ চিন দেৱাৰ কাৰণে 3 7 গুণ 21 বিয়োগ 1 পূৰণ ইয়াত একো নাই 1 2 7 গুণ তলত 14 যোগ ওপৰত 1 আছে তলত 7 3 গুণ 21 এতিয়া তোমালোকে এইটা লসাগুলৈ কৰিব পাৰিবা ইচ্ছা কৰিলে তোমালোকে কি কৰিব পাৰিবা এই দুটা যিটোৰ হৰ একে দুটা এক লগ কৰি লোৱা এটো এখিলে আনি আগত কি চিন আছে যোগ চিন আছে চিনডাল হতি আহিবা 21/1 বিয়োগ 14/1 কি খলনি হৈছে যে যিটোৰ হৰ একে সেইটো আমি এক লগ কৰিছো বাকি এই সংখ্যাটো আমি পিছৰে দিছো এনেদৰে আমি লিখিব পাৰো মন কৰিবা লগতে চিনডাল আহিবা আগৰ চিন যোগ হৈ গৈছে চিনডাল বিয়োগ লগতে বিয়োগ চিনডাল গৈছে এতিয়া প্ৰথম এই দুটাৰ কাৰণে কৰাচোন আমি এনেদৰে ব্ৰেকেট কৰি দিব পাৰো 21 দুইটাৰে আমি জানো যেতিয়া হৰ একে থাকে লসাগু হিচাপে সেইটোকে আহে এটা ওপৰৰ কিটা কি কৰিব পাৰো আমি বিয়োগ 10 যোগ 1 অৰ্থাৎ যেনেকৈ আছে আমি তেনেকৈ চিন দি পেলাই কাটি দিব পাৰো বিয়োগ 14/1 এতিয়া 21 এই 10ৰ পৰা মানে বিয়োগ 10 মানে 10 টকা ধাৰ যোগ 1 মানে 1 টকা জমা অৰ্থাৎ 9 টকা ধাৰ বিয়োগ 14/1 এইখন লাগে অংকটো টুকি লোৱা পৰৱৰ্তী কি কৰিব লাগিব 21 আৰু 14 ইয়াৰ লসাগু ল'ব লাগিব এতিয়া আমি যাম 5ৰ অংকলে আমি শেষৰ লাইনটো ৰাখি দিছো এই লাইনটো ইয়াৰ পাছত তোমালোকে তলতলে কৰিবা এতিয়া ভগ্নাংশৰ বিয়োগ অৰ্থাৎ 21 আৰু 14 দুইটাৰ লসাগু ল'ব লাগিব এটা লসাগু 21 আৰু 14 একে সংখ্যা কিবাৰে হৰণ যায় নেকি মনত পেলোৱা 7ৰে যাব 7 3 গুণ 21 7 2 গুণ 14 এটা লসাগু কিমান 7 3 গুণ 21 2 গুণ 42 এটা লাগে কাটি থবা নিয়মটো কি আছিল মই কৈছিল হৰৰে হৰণ লবৰে পূৰণ 21ক 42ৰে কৰিলো দুবাৰ লব কিমান 9 হৰৰে হৰণ কৰিলো অৰ্থাৎ লসাগু 21ৰে কৰিলো দুবাৰ পূৰণ লব মানে বিয়োগ 9 বিয়োগ একেৰে ব্ৰেকেট ব্যৱহাৰ কৰিব পাৰিবা হৰৰে হৰণ লবৰে পূৰণ 21ক 14ৰে কৰিলো তিনিবাৰ লবৰে পূৰণ লবলে 42
2 9 গুণ 18 আগত বিয়োগ চিন আছে বিয়োগ 18 3 গুণ 3 বিয়োগ 3 এতিয়া বিয়োগ 18 বিয়োগ 3 অৰ্থাৎ 18 টকা ধাৰ আকৌ 3 টকা ধাৰ অৰ্থাৎ তোমাৰ দেউতাৰ লগত 18 টকা ধাৰ মাৰ লগত 3 টকা ধাৰ মুঠতে 21 টকা ধাৰ এতিয়া 21 ৰ 21ক এবাৰ 21 ৰ 42ক দুবাৰ 21 গুণ 42 এই আগৰ চিনডাল থাকিব লাগিব অৰ্থাৎ উত্তৰটো হ'ব বিয়োগ 2/1 আমি শিখৰ লাইনটো মোহাৰি দিছোঁ এনেদৰে তোমালোকে অংককেইটা প্ৰেক্টিছ কৰিবা পৰৱৰ্তী ভিডিঅ'ত আমি পিছৰখিনি লৈ আহিম ধন্যবাদ